গুড মৰ্নিং জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অন্য নতুন ভিডিঅ'লৈ তো বৰ্তমান বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈ গৈছে। এই পদৰ কাৰণে আবেদন কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, লগতে কি বিভাগৰ নতুনকৈ পদ মুকলি হৈছে, কেতিয়াৰ পৰা এপ্লাই অনলাইন আপোনালোকৰ আৰম্ভ হৈ আছে, লগতে লাষ্ট ডেট কেতিয়া হয়, লগতে এই পদৰ কাৰণে বয়সৰ সময়সীমা কিমান দিয়া হৈছে, লগতে আপোনালোকে ইয়াতে চেলাৰী কিমান পাব, এজ ৰিলেক্সেশ্যন কোনটো কাষ্টত কিমান দিয়া হৈছে, এপ্লিকেশ্যন ফিজ কাটিব লাগিব নেকি, তো সকলোখিনি সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। তো ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব। আৰু বন্ধুসকল যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে। তো বন্ধুসকল আসাম ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ফৰ 5000 পোষ্ট ইন আসাম APDCL। তো বন্ধুসকল যদিহে আপোনালোকে অসমৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা যিসমূহ পদ মুকলি হৈছে সেইসমূহত এপ্লাই কৰিম বুলি ভাবিছে বা আপোনালোকে ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰায় 5000তকৈ অধিক নতুনকৈ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড যিটো শ্বৰ্ট ফৰ্মত APDCL বুলি কোৱা হয় ইয়াতে পদ মুকলি হৈ গৈছে। তো বন্ধুসকল ইভেণ্ট নেম ইয়াতে কোৱা হৈছে আসাম APDCL ৰিক্ৰুটমেণ্ট 2024 আৰু ডিপাৰ্টমেণ্ট হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট আসাম, অৰ্গেনাইজ কৰিছে APDCL লগতে AEGCL লগতে APGCL আৰু এক্সাম বা কণ্ডাক্ট কৰিছে আপোনালোকৰ SLRC ফালৰ পৰা আৰু পোষ্ট নেম আপোনালোকৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ আৰু সহায়ক পোষ্ট ইয়াতে মুকলি হ'ব। টোটেল ভেকেঞ্চি প্ৰায় 5000তকৈ অধিক আছে আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক'বলৈ গ'লে ইয়াতে 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট লেভেললৈকে ইয়াতে পদ মুকলি হৈছে। এপ্লিকেশ্যন ফিজ ইয়াতে 47.20 ৰুপিজৰ পৰা 297.20 ৰুপিজলৈকে ইয়াতে এপ্লিকেশ্যন ফিজ আপোনালোকে কাটিব লাগিব আৰু কাষ্ট ৱাইজ ইয়াতে আপোনালোকৰ বেলেগ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ষ্টাৰ্টিং ডেট আপোনালোকৰ ইয়াতে নটিফাই চুন হৈ আছে আৰু লাষ্ট ডেটো বৰ্তমান মেনশ্যন হোৱা নাই। তো বন্ধুসকল APDCLৰ যিসমূহ পদ মুকলি হৈছে এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কি ডকুমেণ্টছ লাগিব, লগতে আপোনালোকৰ ইয়াতে চেলাৰী কিমান হ'ব, তো সকলোখিনি জনাই দিম। ইয়াতে কোৱা হৈছে যে আসাম অফ দ্য ৰিক্ৰুটমেণ্ট APDCL ৰিক্ৰুটমেণ্ট প্ৰায় পদ মুকলি হৈছে 2320টা পোষ্ট আৰু ইয়াতে আপোনালোকৰ নেম অফ ডিপাৰ্টমেণ্টেল আপোনালোকৰ ইয়াতে পাৱাৰ ডিপাৰ্টমেণ্টৰ আসামৰ ফালৰ পৰাও ইয়াতে পদ মুকলি হৈছে, অৰ্গেনাইজ কৰিছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড যিটো শ্বৰ্ট ফৰ্মত APDCL বুলি কোৱা হয় আৰু ইয়াতে পোষ্ট মুকলি হৈছে AAO যিটো শ্বৰ্ট ফৰ্মত AAO বুলি কোৱা হয়, এইটো হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ লগতে অফিচ কাম ফিল্ড এছিষ্টেণ্ট লাইট ভেহিকেল ড্ৰাইভাৰ আৰু সহায়ক পদ ইয়াতে মুকলি হৈছে। টোটেল পোষ্ট প্ৰায় 5000তকৈ অধিক মুকলি হৈছে আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4 ইয়াতে পদ মুকলি হৈছে। এপ্লাই কৰোঁতে আপোনালোকে এই পদত অনলাইন যোগেদি আবেদন কৰিব লাগিব আৰু ইয়াতে পে স্কেলৰ কথা ক'বলৈ গ'লে বৰ্তমান সময়তে ইয়াতে মেনশ্যন কৰা নাই, কিন্তু আপোনালোকে এই পদত এপ্লাই কৰোঁতে কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ বেলেগ কাটিব লাগিব। লগতে ইয়াতে জেনেৰেল কাষ্টৰ কাৰণে ইয়াতে 297 আপোনালোকে ইয়াতে প্ৰচেছিং ফিজ কাটিব লাগিব যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ বুলি কোৱা হয় আৰু ইয়াতে আপোনালোকৰ OBC SC আৰু ST কেণ্ডিডেটসকলে 197.20 ৰুপিজ ইয়াতে এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল কেণ্ডিডেটৰ BPL আছে সেইসকলে 47.20 ৰুপিজ ইয়াতে পে'মেণ্ট কাটিব লাগিব। লগতে PWD কেণ্ডিডেটসকলক 47.20 ৰুপিজ ইয়াতে পে'মেণ্ট কাটিব লাগিব। তো বন্ধুসকল ইয়াতে এজ লিমিট দিয়া হৈছে মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 38 বছৰলৈকে ইয়াতে এজ লিমিট দিয়া হৈছে আৰু ST SC বা আপোনালোকৰ কেটেগৰী ৱাইজ ইয়াতে এজ ৰিলেক্সেশ্যন আছে। ST SC কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ। ডিপাৰ্টমেণ্টেল যদিহে আপোনালোকৰ মা বা দেউতা আপোনালোকৰ আগতে APDCLত কাম কৰি আছে বা আছিল তেনেহ'লে আপোনালোকে ইয়াতে 7 বছৰলৈকে এজ ৰিলেক্সেশ্যন এক্সট্ৰাকৈ পাই যাব। আৰু ইয়াতে কোৱা হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ যিটো শ্বৰ্ট ফৰ্মত AAO বুলি কোৱা হয় ইয়াতে কামিং চুন পোষ্ট হয়। ইয়াতে আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াতে গ্ৰেজুৱেট পাছ আপোনালোকৰ লাগিব যিটো আপোনালোকে গ্ৰেজুৱেটত প্ৰায় 55%তকৈ ওপৰত মাৰ্ক পাব লাগিব, তেতিয়াহে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰী ক'বলৈ গ'লে 16800ৰ পৰা 60500লৈকে মান্থলি চেলাৰী পাব। গ্ৰেড পে থাকিব 8700 আৰু ইয়াতে আছে আপোনালোকৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট যিটো শ্বৰ্ট ফৰ্মত OFA পদ বুলি কোৱা হয়। লগতে ইয়াতে কামিং চুন পদ হয়। ইয়াতে আপোনালোকে এপ্লাই কৰিব হ'লে চিম্পুল আপোনালোকে SSLC প্লাছ HS পাছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে পে স্কিল আপোনালোকৰ কথা ক'বলৈ গ'লে 16800 পৰা 60500লৈকে আপোনালোকে মান্থলি চেলাৰী পাব। গ্ৰেড পে থাকিব 5800। লাইট ভেহিকেল ড্ৰাইভাৰ যিটো আপোনালোকৰ শ্বৰ্ট ফৰ্মত LVD বুলি কোৱা হয়, কামিং চুন পদ হয়। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 10+2 লাগিব, মানে SSLC প্লাছ HS পাছ আপোনালোকে হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ
আপোনালোকৰ ইয়াতে চেলাৰী আছে 12,400 পৰা 47,400লৈকে মান্থলি চেলাৰী পাব গ্ৰেড পে থাকিব 5,500 আৰু সহায়ক পদৰ কাৰণে যদিহে আপোনালোকে এপ্লাই কৰে তেনেহ'লে ইয়াতে ITI চাৰ্টিফিকেট লাগিব ৱায়াৰমেন বা ইলেক্ট্ৰিচিয়ান বা আপোনালোকৰ ফিটাৰৰ ফালৰ পৰা ইয়াতে আপোনালোকৰ ITI চাৰ্টিফিকেট লাগিব আৰু ইয়াতে পে স্কেলৰ কথা ক'বলৈ গ'লে 12,400 পৰা 47,400লৈকে মান্থলি চেলাৰী পাব গ্ৰেড পে থাকিব 5,500 বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই পদৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল হয় তেনেহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ভিডিঅ' ডিছক্ৰিপশ্যনত অফিচিয়েল লিংকৰ আপোনালোকৰ লিংক দিয়া থাকিব আপোনালোকে তাতে গৈ ক্লিক কৰি চেক আউট কৰিব পাৰে আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো গম পায় APDCL ৰ ফালৰ পৰা প্ৰায় 5,000তকৈ অধিক নতুনকৈ পদ মুকলি হৈ গৈছে তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম